নমস্কাৰ, মই দিগন্ত ভাইটি। বন্ধুসকল, আজি এটা স্পষ্ট কথা কওঁ, যেতিয়ালৈকে বিজেপি চৰকাৰ থাকিব তেতিয়ালৈকে জুবিন গাৰ্গে, আমাৰ হিয়াৰ আমঠু জুবিন দাই ন্যায় কেতিয়াও নাপায়, কেতিয়াও নাপায়। আজি আপুনি এই ভিডিঅ'টো আপোনালোকে মোবাইলে ছেভ কৰি থওক। যদিহে মই মিছা কথা কৈছোঁ, আপোনালোকে এই ভিডিঅ'টো মোবাইলে ছেভ কৰি থওক। যেতিয়ালৈকে বিজেপি চৰকাৰ থাকিব তেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় কিন্তু কেতিয়াও নাপায়, কোনো দিন নাপায়। এনেকেই চলি গৈ থাকিব, এনেকেই দিন বাগৰি আমি চাগে মৰি যামগৈ, তথাপিও আমি জুবিন দাৰ ন্যায় বস্তুটো দেখা নাপামগৈ। আপোনালোকে এই ভিডিঅ'টো মোবাইলে ছেভ কৰি থৈ দিয়ক। মই যদি মিছাই কৈছোঁ, আপোনালোকে প্ৰমাণ চাব পাৰে। অহাবাৰলৈও যদি আকৌ বিজেপি চৰকাৰ আহে, জুবিন গাৰ্গে কেতিয়াও ন্যায় নাপায়। অকল জুবিন গাৰ্গ বুলিয়ে নহয়, বেলেগ মানুহে হ'লেও ন্যায় বস্তুটো কেতিয়াও নাপায়। গতিকে আপোনালোকে চৰকাৰ সলনি কৰিবলৈ হ'ল। আমি বিজেপি চৰকাৰক বহুত দিন আমি চালোঁ, ঠিক আছে। আমাক ধৰ্ষণকাৰীৰ আমাক ন্যায় লাগে, আমাক হত্যাকাৰীৰ ন্যায় লাগে, আমাক বলাৎকাৰীৰ ন্যায় লাগে, আমাক এইবোৰ ন্যায় লাগে। সকলোতকৈ ডাঙৰ কথা, আমাক জুবিন গাৰ্গৰ ন্যায় লাগে। এই বিজেপি চৰকাৰখনেতো আমাক জুবিন দাৰ ন্যায় দিব নোৱাৰিলেই। গতিকে আমি বন্ধুসকল চৰকাৰ সলনি কৰিবলৈ হ'ল। বিজেপি চৰকাৰখনক বহুত দেখিলোঁ, কি কৰিলে বহুত দেখিলোঁ। এইবাৰ আমি কংগ্ৰেছ চৰকাৰখন আমি আনিব লাগে অসমত। এইবাৰ কংগ্ৰেছে জুবিন দাক ন্যায় দিব পাৰে নে নোৱাৰে আমি চাম। আপোনালোকে হয়তো পাহৰি গৈছে, জুবিন দাৰ মৃত্যুৰ পাছত অসমত কেনেকুৱা এখন হুলস্থুল পৰিৱেশ সৃষ্টি হৈছিলে। গাঁৱে গাঁৱে, চুকে কোণে অসমৰ কেনেকুৱা হুলস্থুল পৰিৱেশ হৈছিলে। তাৰপিছত জুবিন দাৰ অপৰাধীক আমি ধৰা পেলালোঁ, ধৰা পৰিল। তাৰপিছত তেখেতসকলক, সেই অপৰাধীকেইটাক নি পেলাই জেলত সোমাই থৈছে। কিহৰ কাৰণে? জুবিন দাৰ হত্যাৰ কাৰণে। আৰু এতিয়া জুবিন দাৰ হত্যাকাৰীক ন্যায় দিব লাগে। এতিয়া ন্যায় আজিলৈকে দিয়া নাই। জুবিন দাৰ মৃত্যুৰ কিমান দিন হ'ল? ছেপ্টেম্বৰতে মৃত্যু হৈছিলে, হয়নে নহয়? আজি কিমান দিন হ'ল? আজিলৈকে ন্যায় নাই। গতিকে বন্ধুসকল, মই কওঁ আপোনালোকক যে চৰকাৰ সলনি কৰিবলৈ হ'ল। আমাৰ বিশ্বাস আছে, এদিন হ'লেও গৌৰৱ গগৈ ডাঙৰীয়াই জুবিন দাক ন্যায় দিবই। মোৰ সেইটো বিশ্বাস তেখেতৰ ওপৰত। গতিকে বন্ধুসকল, আমি চৰকাৰ সলনি কৰিবলৈ হ'ল। আৰু মোৰ সম্পূৰ্ণ আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকক যে আপোনালোকে এইবাৰ চৰকাৰখন সলনি কৰক, ঠিক আছে। তো বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ ধন্যবাদ। জয় আই অসম, জয় কংগ্ৰেছ।